ইয়া আমাৰ ৰাতিপুৱাৰ দৃশ্য। ইয়া একদম মানে জুই ধৰিব অলপ দেৰিকে। খৰি মই বিচাৰি পোৱা নাই, ক'ত খৰি আছে। ৱাই কি মহান বৰফ না বৰষুণ না নাই কি পৰি নিয়াৰ নিচিনা বৰষুণ দিছে। এতিয়া মই কিন্তু ক'ব নোৱাৰো ভালকে। এইবিলাক গৰম মানে কৰিব লাগিব আৰু গা ধুব লাগিব। বাই বাই, আজিলৈ বাই বাই। চিলেলে চিলেলে আয়ো আয়ো চিলেলে 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 আয়ো আয়ো চিলেলে। আৰু এইফালে পানী গৰম হৈ আছে আমাৰ, গা ধুব লাগিব গৰম পানীৰে। তো ঠাণ্ডা পানীৰে ইমান পুৱাই গা ধুব নোৱাৰি, বাকী ময়ো নোৱাৰোঁ। তো চাই থাকিব। হেল্ল' গাইছ, কি খবৰ আপোনালোকৰ? আৰু আজি একদম ৰাতিপুৱাই ওলাই গ'লোঁ। একদম কুঁৱলী পৰিছে, একদম বেকগ্ৰাউণ্ড চাইডটো আপোনালোকে দেখা পাইছে। তো একদম ওলাই গ'লোঁ, গা পা ধুই একদম ঠাণ্ডা লাগছে আজি। আৰু কলেজত যাব। আৰু গাইছ, আপোনালোকে থাম্বনেইল চাই বা টাইটেলত গম পাইছে যে আজি মই পিকনিক যাব ওলাইছোঁ। তো এতিয়া কলেজলৈ দেউতাৰ লগত যাম, দেউতা যাব মোৰ লগত। এতিয়া আমি তো বলক কলেজলৈ যাওঁ গোটেই। তাৰপিছত আপোনালোকক চব গাইছ, মই একলাই নাযাওঁ, আমাৰ এটা মহাৰাণীও যাব। তো তাইকো দেখা পাইছে। পিছে আমাৰ মহাৰাণী এখেতো যাব। এই বোলে মোক এটা গিফ্ট দিব দি। ৱাস্কট ফৰে দি। এইটো আছে বাচন মই ডালেছি দি ভৰবাৰ কি হ'ল? বাবা ও কোয়েলি, একদম ৰাতিপুৱাৰ পৰিৱেশ। আই আৰু এইফালে আমি কলেজ আহি পালোঁ। দেউতা আৰু মই যিহেতু পিকনিক যাম, মানে মোৰ লগত দেউতা যাব। তো এয়া কলেজৰ গেটত ৰখি আছোঁ, কোনো অহা নাই গাইছ। কায়ো অহা নাই গাইছ, আমি অকলে মৰি আছোঁ। আৰু এইকেইটা কাইবা আহিছে। এইফালে আমাৰ ৰিম্পী আৰু উস্মিতা আহি গ'ল। এই মঞ্চত আমাৰ ৰিম্পী আৰু উস্মিতা। বা তাহাঁতৰ আউটফিট আকে জিন্স কেটা দিদি ইতনি যাবি সাসুন কেন ফটো উঠিম আগতে মোবাইল আনছা মোবাইল আনছা আনানে ইয়ে কি হৈছে তোৰ নাই নো হাইলা কৰিছে কিবা আমাৰ দেউতা কৈছে দে চুলি কেইটা মোৰ বয়া আহিছে গাইছ। আপোনালোকে নিশ্চয় গম পাইছে আমি কলেজৰ পৰা পিকনিক যাম। আৰু ক'ত যাম এইখানে মই জাগাটো নকওঁ। তো আগতে দেখা লওঁ, তাৰপিছত ক'ম। আমাৰ কেমেৰামেন ৰোল কেমেৰা একশ্যন। Lahi lahi jada sondolo mama lahi 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 tumi bajane mami alfuroi lahi lahi
চলো রাকেশ 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 আৰু এইফালে আমি একদম জাগা পাই গ'লোঁ মানে ভিতৰৰ ৰাস্তাৰে আহি আছোঁ আৰু আমাৰ 5 মিনিটমান আছে তো ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণকৈ কিবা আছে গাড়ীখনে সৰু হৈছে কিন্তু বক্সটো বহুত ডাঙৰ চাবি দে বটলটো চাবি আৰু ইফালে এয়া আমাৰ ৰাণীমাই আৰু এয়া একদম এয়া আৰু গাইছ আপোনালোকক কোৱাই হোৱা নাই নহয় যদি ইয়াতে কোনোবা আহিছে গম পাব যে আমি মদন কামদেৱক আহিছোঁ বাহেতা চাৰিআলিৰ হয় ইয়াতে মন্দিৰ আছে আৰু কিবা কিবি আছে আৰু আপোনালোকক মই দেখাম আপোনালোকে গম পাব এয়া গেটৰ ভিতৰত সোমাই গ'লোঁ তো ভিডিঅ'টো সম্পূৰ্ণকৈ এই মছলা হালধি এইটো হৈছে জ্বালাৰ গুড়া এইটো হৈছে ধনিয়াৰ গুড়া ককা আজি তুমি ৰান্ধনি এইটো হৈছে মই ৰান্ধনি মই প্ৰত্যেক বছৰে ৰান্ধনি আজি 27 বছৰ ৰান্ধিলোৱে মই হয় নেকি বঢ়িয়া বঢ়িয়া ৰান্ধি থাকা থেংক ইউ আৰু তেতিয়া আহি পেলাই এনে আধাৰ পৰা ঘূৰি গ'লোঁ এতিয়া আৰু আকৌ আহিলোঁ চাকি লৈ পেলাই মানে চাকি ধূপ লৈ পেলাই তো আপোনালোকক মন্দিৰটো দেখাম মই তো বলক চাই থাকিম আৰু মন্দিৰটো প্ৰায় আধা কিলোমিটাৰমান হ'ব চাগে দূৰ যদিও মানে বহুত ওখ হয় আধা কিলোমিটাৰ গ'লেও আমাৰ আহাই যোৱাই 30 মিনিটৰ বেছি লাগিছে
ayo basari oh tar hodi selim pie bitam jola nang na jola adi di আৰু ইয়া মন্দিৰ পাই গ'লো মন্দিৰ মানে ইয়াতে কেইবাটাও আছে 3টা 4টা মান আছে আমি আৰু এটাতে হিয়া কৰিলো আৰু মানে এটা চাকি জ্বলাইছো এটা হিয়া কৰিছো আৰু এটা নিৰ্মালি আৰু ফুট লৈছো তো চাই দেখিব গাইস পৰিচয় বিয়া যায় একদম মানে মন্দিৰ মানে উঠি যাব লাগে সেইকাৰণে ভৰি বি আলো আৰু আহিলো মন্দিৰ দৰ্শন কৰে আৰু আমি যেহেতু সেটাৰডে গৈছিলোঁ সেটাৰডে বহুত মানুহে পিকনিক খাব যায় যেহেতু সানডে অকণমান ৰেষ্ট ল'ব পাৰে সেইটো ভাবি পেলাই তো আমাৰ তাত 5-6 মানতকৈও মানে বেছি মানে পিকনিক খাব আহিছে তো ডিজেৰ মাত বহুত হৈছে আৰু এইফালে আমাৰ ৰান্ধনী ধুনীয়া ৰান্ধে আপোনালোকক লাগিলে যোগাযোগ কৰিব মনালিসাৰ বেক কোনটো কৰিছে আমি যেহেতু মানে বাছ নিয়া নাই ট্ৰেভেলাৰ নিছিলোঁ তো এইখন মানে তলতে আছিল নাচতে নাচতে বেকা হৈ থাকিল গাইছ কি